অসমীয়া মানুহৰ স্বাভাৱিক প্ৰাকৃতিক বানপানীৰ লগত মোকাবিলা কৰাৰ তেওঁলোকৰ অভিজ্ঞতা আছে কিন্তু বানৰ পানী এৰি দিয়া যি ৰাক্ষসৰূপী পানী বাগৰি বাগৰি ৰাতিটোৰ ভিতৰতে প্লাবিত কৰে বিস্তীৰ্ণ অঞ্চল সেই ধৰণৰ বানৰ লগত মোকাবিলা কৰা কোনো অভিজ্ঞতা নথকা ৰাইজে এতিয়া দিক বিদিক হেৰুৱাইছে যে সাংঘাতিক ধৰণে পশু খাদ্যৰ নাটনি হৈছে শিশু খাদ্যৰ নাটনি হৈছে চিকিৎসাৰ অভাৱ ঘটিছে খোৱা পানীৰ অভাৱ ঘটিছে সাংঘাতিক ধৰণে অভাৱৰ মাজত এই বৰ্ণাঢ্য ৰাইজে আমি খবৰ ল'বলৈ যাওঁতে মাত লগাবলৈ যাওঁতে কান্দি কান্দি তেওঁলোকে আমাক কৈছে এনেকুৱা এটা অভিজ্ঞতা দেৰগাঁও কৰৈগুৰি অঞ্চলত কৰৈগুৰি গাঁৱত আমি মুখামুখি হ'লোঁ তাৰ কেইগৰাকীমান ব্যক্তিয়ে মই এই মুহূৰ্তত নামকেইটা ক'বলৈ বিচৰা নাই প্ৰয়োজন হ'লে মই পিছত ক'ম কেইগৰাকীমান ব্যক্তিয়ে আমাক জনালে যে তেওঁলোকে পশু খাদ্য লাভ কৰা নাই তেওঁলোকে চৰকাৰী ৰিলিফো ঠিকমতে লাভ কৰা নাই আৰু তেওঁলোকে ঘৰলৈ যাবলৈ এতিয়া ভাড়া নাওলৈ যাব লগা হৈছে চৰকাৰক আমি তেওঁলোকৰ হৈ ক'ব লাগে যে গোহালিত 3 দিনে গৰুৱে ছাগলী একো খাবলৈ পোৱা নাই যাবলৈ যাতায়াত নাই ৰাস্তা মথাউৰি ছিঙি গ'ল আৰু তেওঁলোক অতি কষ্টৰ মাজত আছে এই কথাখিনি আমাক চৰকাৰক প্ৰশাসনক জনাবলৈ ক'লে আমি বিখন্ন মনে দুখ মনে ঘূৰি আহি নাৱেৰে আহি ৰাস্তাত উঠোঁতে দেখিলোঁ দেৰগাঁও ৰাজচক্ৰ বিষয়া মণিষা কলিতা ডাঙৰীয়ানী গাড়ীৰ পৰা নামি আহিছে আৰু হয় আমি ৰাইজৰ কথাখিনি শুনি কিছু আমি অলপ ক্ষোভত আছিলোঁ আমি ক্ষোভত বাইদেউ সন্মুখত পাই আমাৰ কথাখিনি ৰাইজে কোৱাৰ ধৰণেৰে আমি ক'বলৈ চেষ্টা কৰিলোঁ আমাৰ সতীৰ্থসকল আছিলে ৰাইজ আছিলে সকলোৰে সন্মুখত মণিতা কলিতা ডাঙৰীয়ানীক দেৰগাঁও ৰাজচক্ৰৰ চক্ৰ বিষয়া তেখেতক বাইদেউক আমি ক'লোঁ যে বাইদেউ বাকী বাৰু ৰাইজৰ খাদ্য অলপ চলপ পৰিছে যদিও ছাফিচিয়েণ্ট নহয় কিন্তু পশু খাদ্য একেবাৰে কৰৈগুৰি গাঁওখনত পোৱা নাই মই সেই 4টা পৰিয়ালৰ নাম মেনশ্যন কৰি ক'লোঁ যে পোৱা নাই আপুনি অলপ ব্যৱস্থা কৰক তেখেতে ক'লে যে আমিতো খাদ্য দিছোঁ মই কৈছোঁ বাইদেউ দিব পাৰে কিন্তু ডিষ্ট্ৰিবিউশ্যনটো ছিষ্টেমটো ভাল হোৱা নাই যদি ক'ৰবাত নি ষ্টক কৰি থোৱা আছে তেতিয়াহ'লে